আইটেম নম্বৰ 5 হৈছে অনাৰেবল জাষ্টিছ পাৰ্টিজ্যোতি শইকীয়া ছাৰৰ ওপৰতো কিন্তু তেখেতে যেতিয়া আইটেমটো কল কৰিলে অৰ্থাৎ কেছটো কল কৰিলে তেতিয়া অনাৰেবল কোৰ্টে ক'লে যে মই এই কেছটো ল'ব ইচ্ছা নকৰোঁ যিটো আমাৰ ভাষাত ৰেফিউজ কৰা বুলি কয় তেওঁ ক'লে ডিষ্ট্ৰিক্ট ৰিপৰ্টাৰ বেলেগ বেঞ্চৰ যেতিয়া ল'ব তেওঁলোকৰ ওচৰত যাব মানে আজি শুনানি নহ'ব তেওঁৰ একোৱেই নহ'ব তেওঁ নলওঁ বুলি কৈছে জাজে নিজে কৈছে মই এই কেছটোৰ পৰা বঞ্চিত থাকিব বিচাৰিছোঁ তেওঁ পাৰ্চনেল বহুত কথা থাকিব সেইটো কাৰণে তেওঁ ল'ব ইচ্ছুক নকৰোঁ আৰু নেক্সট কিবা হেৰিং নাই দিয়া কাৰণ কিয় কাৰণে সেইটো ৰেজিষ্ট্ৰিয়ে ডিচাইড কৰিব আকৌ কেতিয়া উঠিব কাৰণ তেওঁলোকৰ উকিল কেলকাতাৰ পৰা আহিছে যিহেতু চ' সেইটো কাৰণে তেওঁলোক চাগে ৰেজিষ্ট্ৰিত যাই কথা পাতিব পাৰে ত' ৰেজিষ্ট্ৰিত কথা পাতি যদি ডেট এটা নিৰ্ধাৰিত কৰে সেইমতে ফিক্স আইটেম হিচাপে আহিব নহ'লে এনি টাইম আহিব পাৰে ঠিক আছে থেংক ইউ